মই তই তই বুলি মাতবোল কৰোঁ। বিমলৰ ফেচবুক পোষ্টটো আজি মোক এজন সাংবাদিকে দেখুৱালে আৰু দেখুৱাই জুবিনৰ সেইটোৰ ওপৰত যেতিয়া বক্তব্য শুনিলে মই এটাই বস্তু বুজি পালোঁ যে বিমল আৰু বিমলৰ পাৰ্টি বহুত ডাঙৰ সংকটত পৰিছে, বহুত ডাঙৰ সংকট। বিমল নিজে সাংস্কৃতিক মন্ত্ৰী, কিন্তু সেই সাংস্কৃতিক মন্ত্ৰী বিমলৰ যিখন বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনে মানে আমাৰ জুবিন দাক ন্যায় দিব নোৱাৰে, ন্যায় দিবৰ কাৰণে কাম কৰা নাই। যি কাম কৰিছে বিজেপি চৰকাৰখনে আচলতে জুবিন দাৰ বিৰুদ্ধে কাম কৰিছে। সেইকাৰণে মই খবৰ পোৱা মতে অসমৰ মুখ্যমন্ত্ৰী মোৰ ওপৰত বহুত খঙত আছে, বহুত বেছি খঙত আছে। মোক বিভিন্নজনে জনাই আছে যে মোৰ ওপৰত সাংঘাতিক খঙত আছে অসমৰ মুখ্যমন্ত্ৰী। আৰু অসমৰ মুখ্যমন্ত্ৰী যেতিয়া মোৰ ওপৰত খঙত আছে, তো তাৰ প্ৰতিফলনটো মানে তাৰ ৰিফ্লেকশ্যনটো আমাৰ বিমলৰ ওপৰত পৰিছে। তো আপোনালোকে সকলোৱে চাওক যে যিমান মানুহে জুবিন দাৰ পক্ষত মাত পাতিছিলে চবকে এজন এজনকৈ জেলত দি আছে। আমাৰ গায়ক যে কি নাম আছিলে, আমাৰ গায়ক তেওঁক অজয় ফুকনক জেলত দিলে। অজয় ফুকন বাৰু ওলাই আহিলে। তাৰপিছত আমাৰ ভিক্টৰ দাসক NSA লগালে। তাৰপিছত এই বীৰ লাচিত থানাৰ ল'ৰাটো কি নাম আছিলে, বিকাশ অসম, তাকো মানে এতিয়া ওলাব নোৱাৰা কৰি দিলে। এইকেইটা মানুহে মানে জুবিন দাৰ কাৰণে মাত পাতিছিলে। এতিয়া মাতি আছোঁ মই, প্ৰথমৰ পৰা মাতি আছোঁ মই। সেইকাৰণে চৰকাৰখনে বহুত বেয়া পাইছে মোক। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে, সেই বেয়া পোৱা ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে, অস্বস্তিটো প্ৰকাশ কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে বিমলে চিঠিখন লিখিছে। মানে যিটো কাম আচলতে বিজেপিৰ মানে চেলটোৱে, IT চেলটোৱে লিখিব লাগে, যিটো কাম সেইটো কাম মন্ত্ৰী এজনে কৰিবলগীয়া পৰিস্থিতি হৈছে। পৰিস্থিতি কিমান ভয়াৱহ তাতে চাওক। কেলৈ কৰিবলগীয়া হৈছে? প্ৰত্যেক দিনাই মই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছোঁ, মুখ্যমন্ত্ৰীক মই সমালোচনা কৰিছোঁ যে আপুনি জুবিন দাক ন্যায় দিব খোজা নাই। আপোনালোকে সকলোৱে চাইছে যে সকলো কাশ্মীৰী ফাইল চাবৰ কাৰণে গোটেই MLA বিলাক ওলাই আহিছিলে, গোটেই মুখ্যমন্ত্ৰী ওলাই আহিছিলে, মন্ত্ৰীবিলাক ওলাই আহিছিলে। কালি একজন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে এবাৰো কিমান অস্বস্তিত পৰিছে তাতে আপোনালোকে জানিব পাৰে। তো এতিয়া এই যিটো অস্বস্তি, এই যিটো খং, সেই খংটোৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে যে মোৰ ওপৰত খং কৰিছে,